মঙলদৈত শোকাবহ ঘটনা একেলগে আত্মহনন যুৱক যুৱতীৰ এগৰাকী অপ্ৰাপ্ত বয়সৰ কিশোৰী আৰু আজিজুল আলী নামৰ এগৰাকী যুৱকে একেলগে আত্মহত্যা কৰে প্ৰেমজনিত কাৰণত আত্মহত্যা কৰে বুলি স্থানীয় লোকে সন্দেহ কৰিছে যদিও প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই মঙলদৈ আৰক্ষী বৰুৱাপাৰ স্থিত কিশোৰীগৰাকীৰ ঘৰত উপস্থিত হৈছে উল্লেখযোগ্য যে যোৱা কেইদিনমানৰ পূৰ্বেও যুৱকজনে আত্মহত্যাৰ চেষ্টা কৰিছিল নিউজ ডেস্ক AIN লাইভ ছয়টা মানতে ঘৰৰ পৰা ওলাই আহিছে ছোৱালীটো মোৰ তাত একবাৰ কল কৰিছিলে কল কৰি কিনে কৈছে দাদা এনেকৈ তোমাৰ ভাইটি গৈছে ফাঁচি লাগি মৰিব ইয়াক লৈ যোৱা মই ৰাতিপুৱা আহিছোঁ বিচাৰি তাক নাই পোৱা তেতিয়াৰ পৰা ফোন কৰি আছোঁ ৰিচিভ নকৰে 11:30 12টামান বজাত তাৰ মোবাইল ছুইচ অফ হৈছে তেতিয়াৰ পৰা মই ইয়াতে আহিছোঁ আহি কিনে মই একবাৰ বাইদেউ এটাক নাম্বাৰ দি থৈ গৈছোঁ তাই আকৌ 6টা বজাত আহিছোঁ আহোঁতে মই এতিয়া কৈছোঁ ইয়াতে এনেকৈ দৰ্জা ভিতৰত দিয়া আছে ফেন চলি আছে তাৰপিছত বাইদেৱে কৈছে এনেকৈ কৈ মাকৰ লগত কথা পাতাই দিলে মাকে কৈছে এনেকৈ ফাঁচি লাগি আছে দুইটাৰ ভিতৰত তাৰপিছত কি ক'ম আৰু কওক কি নাম ল'ৰাজনৰ নাম আজিজুল আলী আৰু ছোৱালীটোৰ নাম ঝৰ্ণা ঝৰ্ণা কি লিখে মই গম নাপাওঁ ছোৱালীটোৰ লগত আজিলৈ এনেকৈ কথা পাতাই নাই তাই মোৰ নাম্বাৰ পাই কিনে মোক কৈছে যে দাদা এনেকৈ ফাঁচি লাগিবহি সিহঁতৰ কি প্ৰেম আছিলে নেকি হয় ভাল পাই আছিলে আৰু একবাৰ ছোৱালীটোৰ কাৰণে এনেকৈ ফাঁচি লাগিছিলে ৰিচেণ্টলি 3 মাহমান আগতে বচাই লৈ আহিছোঁ তাৰপিছত আকৌ এনেকুৱাই কৰিছে তাক ছোৱালীটো আনিব দিছিলোঁ কৈছে ছোৱালীটো ভাল পাওঁ যে ছোৱালীটো লৈ আন সি হাঁহি মাৰি দিয়ে তাৰপিছত একো কিবা কৰিলে সি জানে আৰু ঘৰ ক'ত এই ইছলামপুৰ চক নাপাওঁতে আৰু মোৰ ঘৰটো ইখন কাৰ ঘৰ ছোৱালীজনীৰ ঘৰ ছোৱালীজনী ইয়াতে থাকে যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996